বিশেষকৈ আজি আমি যোৱাকালি দাখিল হোৱা 2024 আৰু 25 বৰ্ষৰ বাজেটৰ ওপৰত ডিছকাশ্যন হয়। বহুত হেল্ডি এটা ডিছকাশ্যন আজি হয় আৰু আমাৰ এইটো চতুৰ্থ বছৰৰ বাজেট। এই বাজেটৰ সময়ত মই দেখিবলৈ পাইছোঁ আমাৰ বহুতখিনি মেম্বাৰসকল প্ৰথমবাৰৰ কাৰণে BTR কাউন্সিলত তেখেতসকলে জিকি আহিছিলে আৰু কিছুমান পুৰাণাও আছিলে, কিন্তু আগৰ চৰকাৰৰ যিটো কালচাৰ আছিলে যে ডিছকাশ্যন নকৰা কালচাৰ, ডিবেট নকৰা কালচাৰ, ইয়াৰ পিছত আমাৰ সময়ত ডিছকাশ্যন আৰু ডিবেট কৰাৰ যিটো কালচাৰ আমি আৰম্ভ কৰিছিলোঁ, ইয়াৰ দ্বাৰা দেখিবলৈ পালোঁ যে এই বাজেট ছেশ্যনত সকলো অংশগ্ৰহণ কৰিছে আৰু বাজেটত মেনশ্যন কৰা আৰু নকৰা বহুত ইম্পৰ্টেণ্ট বিষয়বিলাক লৈ পেলাই আজি খুব ভালকৈ আমাৰ আলোচনা হৈছে। আৰু যোৱা 4টা বছৰত প্ৰায় 4টা বছৰ হ'বলৈ গৈ আছে, 3টা বছৰ কমপ্লিট হৈ গ'ল। আমাক BTR চৰকাৰখনক BTR অঞ্চলৰ সকলো জাতি জনগোষ্ঠী, সকলো ধৰ্মৰ লোকসকলক সেৱা কৰাত সকলো দিশৰ পৰা আমাক সহায় কৰাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ, বিশেষকৈ ৰাজ্য চৰকাৰৰ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি BTR চৰকাৰৰ পৰা ধন্যবাদ জনাইছোঁ। যিখিনি ফাণ্ড আমি পাবলৈ সক্ষম হৈছোঁ, প্ৰত্যেক বছৰে আমি ফাণ্ডটো সঠিকভাৱে যাতে ইমপ্লিমেণ্ট হয়, সঠিকভাৱে যাতে ব্যৱহাৰ হয় আৰু এইটো ৰাইজৰ স্বাৰ্থত ব্যৱহাৰ হয়, এই কথাটো চিন্তা কৰি আমাৰ বাজেটটো তৈয়াৰ কৰা হৈছে আৰু সেইকাৰণে আজি বহুতখিনি ভিজিবিলিটি দেখিবলৈ পাইছোঁ। আমাৰ কিছুমান কেপিটেল এছেট গঢ়াৰ কাৰণে আমি বাজেটটো লওঁ আৰু কিছুমান আমি ৰেভিনিউ এক্সপেণ্ডিচাৰ মানে বিভিন্ন ইকনমিক ডেভেলপমেণ্ট, হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট, বিভিন্ন এক্টিভিটিৰ কাৰণে আমাৰ অনুষ্ঠান প্ৰতিষ্ঠান বহুত আছে, সেইসকলক বিভিন্ন কাম কাজত সহায় সহযোগ কৰা, এই গোটেই বিষয়টো চাই পেলাই আমাৰ বাজেটটো তৈয়াৰ কৰা হৈছে। আৰু আজিৰ সময়ত আজি এই বাজেট এটা আলোচনাত উত্থাপন হৈছে যে BTR অঞ্চলত 30-40টা বছৰৰ পিছত শান্তি ঘূৰি আহিছে আৰু এই শান্তি ঘূৰি অহাৰ ক্ষেত্ৰত আমাৰ চৰকাৰখনৰ যি ৰোল, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সহায় আৰু আমাৰ চৰকাৰখনৰ যিটো ৰোল, বিভিন্ন জাতি জনগোষ্ঠীৰ এছপিৰেশ্যন, আশা আকাংক্ষা বহুতখিনি ইয়াতে এড্ৰেছ কৰা হৈছে, বহুতখিনি সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আমি কাম কৰিব পাৰিছোঁ। আমাৰ আগৰ 17 বছৰৰ চৰকাৰত BPFৰ সময়ত আমি দেখিছিলোঁ যে তেখেতসকলে অকল মানে কিছুমান ইনফ্ৰাষ্ট্ৰাকচাৰ বনাইছিলে, যি ইনফ্ৰাষ্ট্ৰাকচাৰৰ কি ইউজ কৰিব ইয়াৰো কোনো সঠিক তাত মানে ডিচিশ্যন নাছিলে, যাৰ কাৰণে আপুনি দেখিবলৈ পাব বহুত ঠাইত হাফ ডান অৰ্ধনিৰ্মিত ইনফ্ৰাষ্ট্ৰাকচাৰ পৰি আছে। কিয় এই নিৰ্মাণ কৰা হৈছিলে, কি কাৰণত, কেনেকৈ এইটো ব্যৱহাৰ কৰিব, ইয়াৰ কাৰণে কোনো এটা প্লান পলিচি আগৰ চৰকাৰখনত নাছিলে। সেইকাৰণে বহুত অযথা টকা খৰচ হৈছিলে, যিটো নেকি পাব্লিকৰ কাৰণে কোনো কামত অহা নাছিলে। কিন্তু আমাৰ চৰকাৰ অহাৰ পিছত আমি প্ৰত্যেকটো ইনফ্ৰাষ্ট্ৰাকচাৰ নিড বেছ আমি কৰা হৈছে, প্ৰত্যেকটো ইনফ্ৰাষ্ট্ৰাকচাৰ আমি পাব্লিক ডিমাণ্ড বা পাব্লিকৰ উইচটো চাই পেলাই কৰা হৈছে আৰু ইয়াৰ ফিউচাৰত তাৰ ইউজটো কি এইটো চাই পেলাই আমি ইয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো কৰা হৈছে। বিশেষকৈ আমি প্ৰায় 1000মান স্কুল এতিয়া ৰিন'ভেশ্যন আৰু 100তকৈ বেছি নতুন স্কুল নিৰ্মাণ কৰিছোঁ, এইটো আমাৰ শিক্ষাটো আগবাঢ়ি নিয়াৰ কাৰণে। এতিয়া আমি 40টা সমষ্টিত 40টা অডিটৰিয়াম নিৰ্মাণ কৰি আছোঁ, কাৰণ BTR অঞ্চলটো পিছপৰা অঞ্চল বুলি সেই ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক নাছিলে আৰু আগৰ চৰকাৰে কোনো প্ৰয়োজন বোধ কৰা নাছিলে যে তাত কমিউনিটি বা সমাজখনক মেল মিটিং কৰিবলৈ, আলোচনা বিলোচনা কৰিবলৈ তাত যে এটা জেগা লাগে, এই কথাটো তেখেতসকলে কোনোদিন চিন্তা কৰা নাছিলে। সেইকাৰণে আমি 40টা সমষ্টিত আজি 40টা আমাৰ সুজিত নাৰ্জাৰী, আমাৰ প্ৰথম শ্বহীদ সুজিত নাৰ্জাৰী নামত আমি অডিটৰিয়াম নিৰ্মাণ কৰি আছোঁ আৰু কিছু মাহৰ পিছত এই অডিটৰিয়ামবিলাক নিৰ্মাণ কৰাটো সম্পূৰ্ণ হৈ যাব। আমি 40টা সমষ্টিত যিহেতু আমাৰ অঞ্চলত অৰ্থনৈতিক উন্নয়নত মহিলাসকলৰ ডাঙৰ যোগদান আছে, গতিকে মহিলাসকলে মাৰ্কেটত বিভিন্ন কিনা বেচা কামবিলাক তেখেতসকলে কৰে, চব্জিৰ পৰা কাপোৰৰ পৰা আদি কৰি। গতিকে আমি 40খন মহিলা মাৰ্কেট
আমাৰ ফাণ্ড আৰু নাবাৰ্ডৰ ফাণ্ড লগ লাগি 40টা মহিলা মাৰ্কেট নিৰ্মাণৰ কাম আমাৰ চলি আছে।